তলৰ কোনটো গেছৰ বাবে পিতলৰ ৰং সলনি হয়? শুদ্ধ উত্তৰটো হ'ব হাইড্ৰজেন ছালফাইড। তলৰ কোনটো অধাতু কোঠাৰ উষ্ণতাত তৰল হৈ থাকে? শুদ্ধ অপশ্যনটো হ'ব ব্ৰমিন। ক্ল'ৰফিল হৈছে প্ৰাকৃতিকভাৱে পোৱা চিলেট যৌগ য'ত কেন্দ্ৰীয় ধাতু থাকে। শুদ্ধ উত্তৰটো হ'ব মেগনেছিয়াম। তলৰ কোনটো পেন্সিলত ব্যৱহাৰ কৰা হয়? শুদ্ধ উত্তৰটো হ'ব গ্ৰেফাইট। তলৰ কোনটো ধাতুই আন ধাতুৰ সৈতে মিশ্ৰণ গঠন কৰে? শুদ্ধ উত্তৰটো হ'ব পাৰা। পানীৰ ৰাসায়নিক সূত্ৰটো কি হয়? শুদ্ধ উত্তৰটো হ'ব H2O। সাধাৰণতে বৈদ্যুতিক বাল্বত ভৰোৱা গেছটোৰ নাম কি হয়? নাইট্ৰজেন গেছ। কাপোৰ ধোৱা চ'ডাৰ সাধাৰণ নামটো কি হয়? শুদ্ধ উত্তৰটো হৈছে কেলছিয়াম বাইকাৰ্বনেট। সাধাৰণতে গাড়ীত ব্যৱহৃত হোৱাট প্ৰতীক ৰাসায়নিকভাৱে জনা যায়? সিলিকন ডাই অক্সাইড। তলৰ কোনটো গেছক সেউজগৃহ গেছ বুলি জনা যায়? শুদ্ধ উত্তৰটো হৈছে হাইড্ৰজেন গেছ। ব্ৰমিন হৈছে এটা কলা কঠিন পদাৰ্থ। পৃথিৱীত উপলব্ধ আটাইতকৈ কঠিন পদাৰ্থটো হ'ল? শুদ্ধ উত্তৰটো হীৰা। তলৰ কোনটো লুব্ৰিকেণ্ট হিচাপে ব্যৱহাৰ কৰা হয়? শুদ্ধ উত্তৰটো হৈছে গ্ৰেফাইট। তলৰ কোনটো কামত সিলিকন কাৰ্বাইড ব্যৱহাৰ কৰা হয়? শুদ্ধ উত্তৰটো হৈছে অতি কঠিন পদাৰ্থ কাটিবলৈ ব্যৱহাৰ কৰা হয়। সাগৰৰ পানীৰ গড় লৱণীয়তা হ'ল? টু %। তলৰ কোনটো গধুৰ পানী বুলিও কোৱা হয়? শুদ্ধ উত্তৰটো হৈছে ডাইটেৰিয়াম অক্সাইড। সকলো এচিডতে উপস্থিত মৌলটোৰ নাম কি হয়? শুদ্ধ উত্তৰটো হৈছে হাইড্ৰজেন গেছ। তলৰ কোনটো ননষ্টিক ৰন্ধন বাচনত ব্যৱহাৰ কৰা হয়? শুদ্ধ উত্তৰটো হৈছে টেফলন। তলৰ কোনটোত ছডিয়াম ধাতু ৰখা হয়? শুদ্ধ উত্তৰটো হৈছে কেৰাচিনত। তলৰ কোনটোৰ পৰা খনিজ ইৰিডিয়াম পোৱা যায়? শুদ্ধ উত্তৰটো হৈছে পিচ ব্লেণ্ড।